যোৰহাট চৰাইদেউ নাজিৰা আৰু শিৱসাগৰ বেছিকৈ বহুত বেছি এফেক্ট হ'ল আপোনাৰ আমি সঁচাকৈ বহুত বেছি মৰ্মাহত আৰু প্ৰত্যেক মানুহে মোক ফোনো কৰি আছে কিছুমান আপোনাৰ মিডিয়াৰ মানুহ ফোন কৰিছে মই নিজে নিজাববীয়া কিছুমান তেওঁক সহায় কৰি আছোঁ তথাপিও আমাৰ জমিয়ত এটা লোকেল টিমে তাত সহায় কৰি আছে তো আমাৰ হোজাইৰ পৰা এতিয়ালৈকে এটা আনফাৰ ফাউণ্ডেশ্যনৰ টিম আৰু জমিয়তল আমাৰ এটা টিম সজাতি দল একেলগে যৌথভাৱে আপোনাৰ অহা 2 দিনৰ ভিতৰত আপোনাৰ তাত যাব মিনিমাম এটা 20 লাখৰ পৰা 25 লাখ টকা আমি এটা সামগ্ৰী দি পেলাই পঠোৱাম কিন্তু এইটোতো বহুত কম কাৰণ আমি চিন্তা কৰিছোঁ আপোনাৰ এই ফ্লাডৰ পিছত যিটো অৱস্থা হ'ব ভয়াৱহ অৱস্থা হ'ব মানুহৰ ঘৰলৈ যাব কেনেকুৱা যাব মানুহ ঘৰত বোকা থাকিব মানুহ বহুত বেছি ঘৰ এফেক্ট হ'ব সেই সময়ত আমি চিন্তা কৰিছোঁ মিনিমাম আৰু এটা 75 লাখ টকা মিনিমাম 1 কোটি টকা ধৰক টোটেলি আমি দিয়াৰ ব্যৱস্থা চিন্তা কৰিছোঁ আৰু আপোনাৰ মোৰ গা বেয়া মই যাব পৰা নাই কিন্তু অহা 1 মাহৰ ভিতৰত মই নিজে গৈ পেলাই বাকী যিটো আপোনাৰ 75 লাখ টকা আৰু বেছি আৰু হ'ব পাৰে মিনিমাম 1 কোটি টকা কৈছোঁ আপোনাৰ আজিৰ পৰা মই দিম কিন্তু বেছি আৰু হ'ব পাৰে কিন্তু এইটো মই একৰ লগত আপুনি নিজে গৈ পেলাই বাকী ঘৰে গৈ পেলাই যি মানুহৰ ঘৰ ধৰক আপোনাৰ এফেক্ট হ'ল মহিলা হওক মতা মানুহ হওক আপোনাৰ পুৰুষসকল হওক 20,000 15,000 25,000 এনেকুৱা ঘৰৰ অৱস্থা থাকিব আমি মিনিমাম 1 কোটি টকা আমি সহায় আগবঢ়াম মই বাকী লগতে মই অসমবাসী ৰাইজক মই অনুৰোধ কৰিম যাৰ যেনেকুৱা সামৰ্থ্য আছে এই সময়ত চব মানুহৰ কাৰণে সময় এই আপাৰ আসামৰ উজনি অসমৰ কাৰণে চব আগবাঢ়ি আহক আমি চবেই সহায় আগবঢ়াওঁ আমাৰ প্ৰয়োজন এতিয়া এটা ডাঙৰ পৰীক্ষা আমাৰ ওপৰত